হাই গুড মৰ্ণিং আমাৰ উন্নত ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া ওচৰে বিয়া এখন আছিলে, সেইদিনাখন বিয়া আছিলে মানে 24 তাৰিখে বিয়া আছিলে। চ' আমি ওলাই সাজি কাচি আহিছোঁ। আমাৰ ওচৰতে পানী তুলিছে, ইয়াৰ পৰাই মানে দৰা গা ধুৱাবৰ কাৰণে পানী তুলিছে। অলপ পোহৰতে পানী তুলিছে, মানে দৰা কইনা ছোৱালী আনিলে, দুদিনমান হ'ল অনা বাৰু। ইয়াতে বিয়া পাতিছে, সেইকাৰণে দৰাটো বেলেগ ঘৰত ৰাখিছে, মানে মোমাইকহঁতৰ ঘৰত, আৰু ছোৱালীজনী মানে নিজৰ ঘৰত আছে আৰু মানে দৰা ঘৰত আছে। চ' সেয়েহে আমাৰ ওচৰৰ পৰাই পানী তুলিব আহিছে। আমি সেইকাৰণে সাজি কাচি একেবাৰে ওলাই যাওঁ বুলি দুইজনী আহিলোঁ। তাৰপিছত এয়া দৰাৰ মাকে যিবোৰ নিয়ম নীতি সেয়া কৰি আছে। মাহ হালধি দিয়ে এনেই 3বাৰ নোৱাই, চ' সেইকাৰণে ভিতৰত এবাৰ নোৱাইছে, তাৰপিছত আৰু বাহিৰত নোৱাব, এনেকৈ মানে নিয়মটো কৰি থৈ দিছে নোৱা। এয়া এক মাকৰ কিমান দুখনীয় মানে সময়, সেইটো এজনী মাকহে বুজাব পাৰিব। আমি হয়তো আমিও মাক হৈছোঁ, হয়তো সেইকণ সময়লৈ আমি বৰ্তমান যাব পৰা নাই, সেইকাৰণে হয়তো অনুভৱটো কৰিব পৰা নাই। কিন্তু ছোৱালীজনী যিমান এখন ঘৰৰ পৰা আন এখন ঘৰলৈ আহোঁতে যিমান দুখ হয়, কিন্তু ল'ৰাজনক বেলেগ এজনৰ ছোৱালী হাতত বা বেলেগ এজনী ছোৱালী হাতত গতাই দিয়াটো সিমানেই দুখৰ বিদায়ক দিয়কচোন, কাৰণ ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰে। তাৰপিছত আমি পানী তুলিবলৈ যাব ওলাইছোঁ। তাৰপিছত ইফালে মাতো, তাই যোৱা নাই, ল'ৰা সৰু হৈ আছে, ইফালে কুঁৱলীও পৰি আছে, সেইকাৰণে তাই যোৱা নাই বাৰু। এয়া আহি আছোঁ, এয়া পানী তুলিছে। আমি যোৱালৈ অলপ আন্ধাৰ হ'ল পানী তোলা সময়লৈ। তাৰপিছত এয়া কি নিয়ম নীতি কৰি আছে চাওকচোন। আমাৰ এইফালে কেনেকৈনো বিয়াৰ নিয়ম নীতিবোৰ কৰে, আপোনালোকৰ সেইফালে একেনে জনাব নাপাহৰিব। মাতটো শুনি চাগে গমেই পাইছে নিশ্চয়, বিয়া খাই খাই মাত ভাঙি গৈছেগৈ। তথাপিতো বোলো আপোনালোকৰ ভিডিঅ'কণ আগবঢ়াওঁ বুলি মাতটোৰ অৱহেলা কৰি আপোনালোকলৈ আগবঢ়ালোঁ। তাৰপিছত এয়া বৰমাই শিকাই আছে, মা আৰু বৰমাই দুয়োগৰাকীয়ে মিলি শিকাই আছে মাকক কি কি কৰিব লাগে নাই। তাৰপিছত আমাৰ ভিডিঅ'বোৰ চাই যাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ বহুত মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ। এয়া দৰা মাকক অকণমান নচুৱাই ফূৰ্তি কৰিলে সকলোৱে। বিয়া বুলি ক'লে এনেও ভালেই লাগে নহয় জানো, আৰু আমাৰ ইয়াতে বিয়া বুলি বহুত কম হয়, সেইকাৰণে যিকেইটা দিনত বিয়া আহে আমি মানে আৰু একদম ক'ব নোৱাৰা হওঁ। তাৰপিছত এয়া পানী তুলি আহিলোঁ, তাই কেঁচুৱালৈ ৰৈ আছে, উপায় নাই কি কৰিব আৰু। তাৰপিছত এয়া নোৱা ধোৱা নিয়ম চলি আছে, তাৰ মাজতে দুইজনী অকণমান কথাও পাতি ল'লোঁ। আমি আৰু একে পিন্ধিছোঁ দেই, কেনেকুৱা লাগিছে জনাব নাপাহৰিব আমাৰ দুজনীক। পিছে কাপোৰ কেইযোৰ বয়ে বনাইছে, খুব ধুনীয়াকৈ বনাইছে বয়ে, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওক, পানী তুলি অহাৰ পিছতেই চবেই মিলি পিনে বিহুগীত গাইছে, আৰু এয়া দৰাৰ সখীয়েকে বিহুগীত গাই আছে, আৰু চবেই মিলি চাই আছে, অলপ ফূৰ্তিও কৰিছে। আৰু বিয়া বুলি ক'লেতো ধৰক বিহু থাকেই, আৰু ইয়াৰ পিছতে দৰাক নোওৱাৰ নিয়মবোৰ আৰম্ভ কৰিছে। এয়া মাহ হালধিৰে নোৱাইছে দৰাক, সকলোৱে মিলি এনেকৈ ফূৰ্তিও কৰি আছে, বিয়া গীত গাইছে, আৰু এয়া মাহঁতে নিয়মবোৰ কেনেকৈ কি কৰিব লাগে দেখুৱাই দি গৈছে। আৰু এয়া আমাৰ ল'ৰা, সি একদম পূৰা দৌৰি ফুৰিছে। ইয়াৰ পিছতে দৰা আৰু সখীৰ নিয়মবোৰ আগবাঢ়ি গ'ল, আৰু দৰাই এনেকৈ সখীয়েকক নোৱাইছে, আৰু এয়া চাওক গোবৰ পানী এইবিলাক ঢালি আছে সখীৰ গাত। এইবোৰ নিয়ম আচলতে ধেমালি কৰি আছে, আৰু সকলোৱে মিলি এনেকৈ দৰা আৰু সখীয়েকক জোকায়ো আছে। এনেও বিয়াৰ সময়ত দৰাৰ সখীয়েকৰ লগত বিশেষকৈ খুবেই ধেমালি কৰে, আৰু আপোনালোকৰ ফালেও কেনেকৈ নিয়মবোৰ কৰে বা কি কৰে জনাই যাব, কমেণ্ট কৰিব আমাক। তাৰপিছতে আমি বিয়া ঘৰলৈ আহি গ'লোঁ, গোটেইখিনি দেখুৱাই দিছোঁ এবাৰ।
এয়া চাওক, বিয়া ঘৰলৈ আহি পিনে আমি চিৰা দৈ খাবলৈ লৈছোঁ। মই নাখাওঁ আচলতে, বৌয়ে খাইছে। তাৰপিছত বৌয়ে আকৌ চাহ বনাবলৈ লাগি গ'ল পাকঘৰত। আৰু এইফালে চাওক, দৰা বিয়ালৈ ৰেডি হৈছে আৰু ঘৰৰ পৰা ওলোৱা সময়ত মাকে এনেকৈ নিয়ম কৰিছে দৰজাৰ মুখতে। আৰু ইয়াৰ পিছতে দৰা ওলাই যাব। এয়া চাওক, তাৰপিছতে এয়া দৰা সখীও ওলাইছে লগতে। আৰু এতিয়া মাজতে আমি ভিডিঅ' কৰা নহ'ল দৰাৰ লগত অহাখিনি। তাৰপিছতে এয়া বিয়া ঘৰলৈ আহি পালে দৰা, আৰু এনেকৈ দৰা আদৰিছে। তাৰপিছত দৰা ভিতৰলৈ লৈ আহিলে, আহি হোমৰ গুৰিৰ ওচৰতে নিয়মবোৰ কৰি গৈছে। আৰু এইফালে সকলোৱে মিলি অকণমান ফূৰ্তি কৰিছে, বিহু গীত গাইছে। আৰু বিয়াৰ নিয়মবোৰো এফালে চলি আছে। কইনা এতিয়ালৈ ওলাই অহা নাই বাৰু। এয়া আমাৰ ভিনদেউ, মামাহঁতে আৰু দেৱৰ মিলি, গোটেইবিলাকে মিলি বিহু গাই আছে। বিয়া চলি থকাৰ মাজতে আমি গুচি আহিলোঁ। বহুত দেৰিলৈকে হৈছে বিয়া শেষ হওঁতে। তো মই অকণমান আগতে আহিলোঁ আৰু বৌহঁত অকণমান দেৰিকৈ গুচি আহিলে। ঠাণ্ডাৰ কথা, তো ইমান সময় থাকিব নোৱাৰিলোঁ। তো তাকেই, সেইটো কাৰণে বিয়াৰ গোটেই নিয়ম নীতি দেখুওৱা নহ'ল। ভিডিঅ'টি আজি ইমানতে সামৰিলোঁ। বাই।